আপোনালোক আটাইলৈকে ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো আপোনালোক আটাইৰে বাবে সুখ সমৃদ্ধিৰ হাঁহি আনন্দৰ হওক, তাকেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। তামুলী পথাৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত বিহু উদযাপন কমিটিৰ এই অঞ্চলত বিহু উদযাপন কমিটিৰ সভাপতি ভাতৃপ্ৰতিম বেদৱত বৰা ডাঙৰীয়া, সম্পাদক বিচিত্ৰ ফুকন ডাঙৰীয়া সমন্বিতে উদযাপন কমিটিৰ কৰ্মকৰ্তাসকল, মঞ্চত আমাৰ সৈতে উপবিষ্ট তিমান গগৈ, প্ৰণৱ চেতিয়া, কৰবী বৰুৱা আৰু বহুতখিনি আছে, ৰতন বহুতেই আছে, ডিম্পল, মই সকলোকে বিহুৰ ওলগ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। তো ভাল লাগিছে, মই প্ৰত্যেকবাৰে আহোঁ, মাতিলে আহোঁ। ইয়াৰ আগতেও আহিছোঁ, বিপিন চাও ডাঙৰ এটা অনুষ্ঠানত অংশ লৈছোঁ, আজিও লৈছোঁ। আজি কেইবাখনো বিয়া আছিল, কিন্তু বেদই মোক ক'লে আপুনি যাবই লাগিব, বিচিত্ৰই ক'লে, বাকী উদ্যোক্তাসকলে ক'লে। আপোনালোকে জানেই যে পঞ্চায়ত ইলেকশ্যনৰ দিন চকু চাপি আহিছে আৰু আমি ৰাজনীতি কৰা মানুহ যেতিয়া ইলেকশ্যনটো একেবাৰে এৰাই চলিব নোৱাৰোঁ। তাৰ মাজতে আমাৰ বাপুতি সাহোন ৰঙালী বিহু যোৱা দিনকেইটাত কালিলৈকে মই আজিলৈকে মই খবৰ কৰিলোঁ 177 যোৰা বিহু আমাৰ বোকাখাটৰ ঘৰত হৈছে। মই বেয়া পোৱা নাই, মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ ভাল লাগিছে যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল তেওঁলোক আমাৰ যি বাপুতি সাহোন ইয়াক জীয়াই ৰাখিবৰ কাৰণে, এই পৰম্পৰা অটুট ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আপোনালোকে জানেই যে বিহুক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কিছু পৰিমাণে সফল হৈছে, কাৰণ গিনিছ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছে। কিন্তু সেই বুলি আমি হাত আপতি বহি থাকিলে নহ'ব। মই সেইকাৰণে নতুন বছৰ প্ৰাকখনত অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ যে য'তেই অসমৰ মানুহ আছে, অসমীয়া মানুহ আছে, আজি দেশত আছে, আমাৰ বিভিন্ন ৰাজ্যত, বিদেশত আছে, সকলোৱে সেই দিনটো পালন কৰক, বিহুৰ দিনটো, আৰু বিহু চৰ্চা কৰক। তেতিয়াহে আমি ইয়াক বিহু অধিক জনপ্ৰিয় কৰি তুলিব পাৰিম। আমি এটা ষ্টেপ আগবাঢ়িছোঁ, বিহু বিশ্বমুখী হৈছে, কিন্তু বিহুক কেনেদৰে আমি জনপ্ৰিয় কৰিব পাৰোঁ সেই চিন্তাটোত প্ৰতিজন অসমীয়াই থাকিব লাগিব। ডক্টৰ সুধাকণ্ঠ ভূপেন দাই কৈ গৈছিল, আৰু মোৰ খুব ভাল লাগে এই কোৱা কথাটোত। এনেকুৱা মই আৰু কাৰণ বিহু বুলিলেই আমাৰ যিটো উপলব্ধি সেইটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ, কিন্তু ভূপেন দাই কৈ গৈছে যে বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা, ই অসমীয়া জাতিৰ সাহ, অসমীয়া জাতিৰ সাহস। মই দেখিছোঁ যে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এইবাৰ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। আমাৰ সমষ্টিটো হৈছে বহু ঠাইত, কমাৰগাঁৱত মই সিদিনা আহিলোঁ, কমাৰগাঁৱত হৈছে, বোকাখাটৰ কেইবাঠাইতো হৈছে, চুকে কোণে হৈছে। বিহুক পাৰফেক্ট কৰি তুলিবৰ কাৰণে সঠিকভাৱে যাতে বিহু ডেন্স নৃত্য কৰিব পাৰে, বিহু গীত গাব পাৰে, বাঁহী বজাব পাৰে, পেঁপা বজাব পাৰে, যাতে সুতুলি বজাব পাৰে, তাৰ কাৰণে অনুশীলন
হৈছে চৰ্চা আৰম্ভ হৈছে। এই যে চৰ্চা হৈছে, এই চৰ্চাটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এটা আনন্দৰ বিষয়। আৰু এনে চৰ্চা যদি আমি অনাগত দিনত আমি অব্যাহত ৰাখোঁ, তেতিয়াহ'লে মই ভাবোঁ যে বিহুক সঠিক মঞ্চত সঠিকভাৱে সকলো ঠাইতে আমি পাৰফৰ্ম কৰিবলৈ সক্ষম হ'ম। মই বিশেষ নকওঁ, ভাল লাগিছে আপোনালোকক দেখি। আপোনালোকে খুব আগ্ৰহেৰে ইয়ালৈ আহে, এই অনুষ্ঠানটোৰ কাৰণে আশাৰে বাট চাই থাকে। মই বিহু বলীয়া হয়, কিন্তু এই ৰাজনীতিত লাগি ৰাজনীতিটো আপোনালোকে জানেই কেনেকুৱা। গতিকে বিহু গোৱা, বিহু নচা, ঢোল বজোৱা এইবিলাক একেবাৰে পাহৰি যোৱা নাই, কাৰণ মই গাঁৱৰ ল'ৰা। কিন্তু চৰ্চাটো যেতিয়া কমি থাকে, চৰ্চা আপুনি যিয়ে নকৰে, আপুনি যদি পঢ়ে, সেইটো যদি ভালকৈ পঢ়াখিনি যদি চৰ্চা নকৰে, সেইটো আপুনি তাক ভাল ৰিটাৰ্ণ কৰিব নোৱাৰে। তেনেকুৱাই। গতিকে মই ধন্যবাদ জনাইছোঁ, মোক ৰিকুৱেষ্ট কৰিছে, মই ধন্যবাদ জনাইছোঁ। মই গাম, ভৱিষ্যতে আকৌ গাম কেতিয়াবা। এনেই আৰম্ভণিটো কৰি দিওঁ, তাৰপিছত আৰু চলি থাকিব। আয়ো কলিজা ৰঙা জবা, আয়ো কলিজা ৰঙা জবা, ফুল ফুলিছে ৰঙা ৰঙা, ফুল ফুলিছে ৰঙা ৰঙা, আমাৰ বিহুৰ নাচনি তই নাচ সৰু মায়ো, আমাৰ বিহুৰ নাচনি তই নাচ সৰু মায়ো, আমাৰ বিহুৰ নাচনি তই নাচ সৰু মায়ো। হ'বনে? বৰ বস্ত্ৰ বাঘৰ ছাল, ভন্তি তোমাৰ যৌৱন কাল, 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 ঐ ডেকাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বাল, ডেকাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বাল, ডেকাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বাল, ডেকাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বাল। কল্পতৰু জীৱ বজাই ডম্বৰু, জীৱ বজাই ডম্বৰু, কল্পতৰু জীৱ বজাই ডম্বৰু, কল্পতৰু জীৱ বজাই ডম্বৰু, মৰম দিব নাজানা কিয় হলা গাভৰু, মৰম দিব নাজানা কিয় হলা গাভৰু, মৰম দিব নাজানা কিয় হলা গাভৰু, ধন্যবাদ। এতিয়া কি কৰোঁ? এমতে কৰি গলোঁ, কৰি গলোঁ, কৰি গলোঁ। Tomate,
ইয়াৰ পৰা ফাংচনৰ পৰা ওলাই গৈ তীব্ৰ গতিত কেতিয়াও গাড়ী নচলাবা আৰু হেলমেট পৰিধান কৰিবা আৰু মদ্যপান কৰি গাড়ী নচলাবা মানে হাইৱেটো বহুত বিপদজনক বস্তু আৰু তোমাৰ কাৰণে আকৌ কৈছোঁ তোমালোকৰ কাৰণে ঘৰত মা বাই ভনী সকলো ৰৈ থাকে আৰু তোমালোকৰ জীৱনটো বহুত মূল্যৱান গতিকে ইয়াকে ক'লোঁ মই দেখি আছোঁ এইকেইদিন বহুত দুৰ্ঘটনা হৈছে আমি গোলাঘাটত সেইটোকে আহ্বান জনালোঁ মই যুৱ প্ৰজন্মক ধন্যবাদ বাকী মন্ত্ৰীমণি প্ৰগ্ৰেম ভালেই হৈছে গতিকে দেই আমি ঘৰৰ ওচৰ গতিকে মই বিহুৰ শুভেচ্ছা জনাবলৈও মাতিছোঁ মানে থানাত সোমাবলৈ গৈছিলোঁ নোৱাৰিলোঁ সোমাব যে কি নহওক আপোনালোকৰ একেবাৰে স্থানীয় মানুহ আমি একেবাৰে ককাই ভাইৰ দৰে এটা সুন্দৰ হাত তালে ওলাব জনালে ভাল লাগিব ধন্যবাদ Ready? Selfie le 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 Selfie tora tora Selfie le 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 Selfie tora tora Mili juli le Jina ki jina भीड़ में हाय रे सेल्फी लेने रे सेल्फी थोड़ा थोड़ा मिली जुली रे जीना की जीना थोड़ा सांस लेके थोड़ा मेला के भीड़ में বঢ়িয়া ঠিক আছে কিন্তু বঢ়িয়া আছে তুমি হাত তালিবা হাত তালিবা অসমীয়া হ'ব বুলি
পাইছা